নমস্কাৰ, এই ভিডিঅ'টিত আমি আজি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ চতুৰ্থ পাঠ জনমভূমি নামৰ পদ্যটিত থকা প্ৰশ্নসমূহ আলোচনা কৰিম। সেয়ে আপোনাৰ সকলোৱে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। ক. পাঠভিত্তিক ক্ৰিয়া। ১ নং প্ৰশ্নটিত দিয়া আছে শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশ আবৃত্তি কৰা। ২ নং প্ৰশ্নটিত দিয়া আছে কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। এই দুয়োটা প্ৰশ্নৰ উত্তৰ তোমালোকে পঢ়িব দিছে। আমি ৩ নং প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰিম। উত্তৰ দিয়া। ক নং প্ৰশ্নত দিয়া আছে কবিয়ে কাৰ কলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। ইয়াৰ উত্তৰ কবিয়ে জনমভূমিৰ কলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। খ নং প্ৰশ্নটিত দিয়া আছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। উত্তৰ কবিৰ ভাগৰুৱা আত্মাই জনমভূমিত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। গ নং প্ৰশ্নত দিয়া আছে কবিয়ে পখী হৈ ক'ত বাহ ল'ম বুলি কৈছে। উত্তৰ কবিয়ে পখী হৈ অশ-বিৰিখত বাহ ল'ম বুলি কৈছে। খ নং প্ৰশ্নটিত দিয়া আছে কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে। উত্তৰ কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। ৪ নং প্ৰশ্নটিত দিয়া আছে উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্তমিল থকা শব্দবোৰ বাছি লিখা। এটা উদাহৰণ দিছে পুৱাত সন্ধিয়াত। এতিয়া আমি লিখিব পাৰিম পুৱাতটো কলাত লিখিব পাৰিম জেউতি আৰতি, সন্ধিয়াত ছায়াত, টিঙত বিলত। ৫ নং প্ৰশ্নটিত দিছে তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। শব্দ আৰু অৰ্থ দিছে পখী, এইটো কৰি দিয়া আছে চৰাই। শীতলী, চেঁচা শীতল। সোণোৱালী, সোণ-বৰণীয়া। মৰম, চেনেহ। প্ৰথমটো হ'ব আদি। টিংটো হ'ব পৰ্বতৰ আগ বা অশভাগ। ইয়াৰে পিছত ৬ নং প্ৰশ্ন মুদিম আকৌ চকু তোমাৰ কলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতাফাঁকিৰ গদ্যৰূপ হ'ল জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতাকেইফাঁকি গদ্যৰূপত লিখা। ক নং প্ৰশ্নটিত দিয়া আছে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। এইটো আমি যদি গদ্যৰূপত লিখোঁ তেতিয়া হ'ব হেতা পৰা দুখনি ওঠত ৰঙা হাঁহি বিৰিঙাম সোণোৱালী মেঘ হৈ। খ নং প্ৰশ্নটিত দিয়া আছে আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। ইয়াৰ গদ্যৰূপ হ'ব সেউজীয়া শুৱনি জেউতি লাগি চাই ৰম আকাশৰ তৰা হৈ। ৭ নং প্ৰশ্নটিত দিয়া আছে পাঠত থকা জনমভূমি কবিতাংশৰ মূলভাৱ লিখা। উত্তৰ কবিয়ে কবিতাটোৰ জৰিয়তে ইয়াকে ক'ব বিচাৰিছে যে তেওঁ উপজিয়েই প্ৰথম আইৰ কলাতেই চকু মেলিছে আৰু আইৰ কলাতেই জীৱনৰ শেষ মুহূৰ্ত চকু মুদিম বুলি কৈছে। আমাৰ নিজৰ জন্মভূমিখন সকলোৰে প্ৰিয়। মৃত্যুৰ পিছতো আমাৰ ভাগৰুৱা আত্মাই চেনেহৰ শীতল কোঠাত জিৰণি পাই তাকেই কামনা কৰিছে। কবিয়ে কল্পনা কৰিছে যে পখী হৈ আকাশত উৰি অশ গছত বাহ ল'ব আৰু পুৱতি নিশা সুৱদী গীত গাই টোপনিৰ পৰা আইক জগাব। কবিয়ে আকাশৰ তৰাটো হৈ পৃথিৱীৰ জেউতি লাগি চাই ৰম বুলি কৈছে। কবিয়ে যেন হিমালয়ৰ শুকুলা টিঙত ফুল হৈ ৰ'ব বুলি কৈছে। মলয়াৰ চোৱৰত পাৰিজাত ৰেণু সানি আৰু নৈ হৈ আইৰ চৰণ দুখন সদায় ধুই দিয়াৰ কল্পনা কৰিছে। কবিয়ে জীৱনৰ শেষ সময়ত মাটিৰ লগত মিলি যাম বুলি কৈছে। ইয়াৰে পিছৰ প্ৰশ্ন তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। জনম মৰণ, শেষ আৰম্ভ, ছাঁ পোহৰ, অশ চাপৰ, ৰাতি দিন, দুখীয়া ধনী।